বন্ধু মাখন সরকারি জিন্দাবাদ, জনদরদি নেতা মাখন সরকারি জিন্দাবাদ, মোহাম্মদ বড় জিন্দাবাদ, ইউপিপিএল জিন্দাবাদ, মাখন সরকারি জিন্দাবাদ, ইউজি ব্রহ্ম জিন্দাবাদ, গণগণার্থী জিন্দাবাদ, গর্বের বন্ধু মাখন সরকারি জিন্দাবাদ, জনদরদি নেতা। আপোনালোকে সকলে জানে যে বিটিসি পৰিষদীয় নিৰ্বাচন অহা 22 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। ইতিমধ্যে গোটেই মথনগুৰি সমষ্টিত 11 জন প্ৰাৰ্থিত্ব প্ৰত্যাশী এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে মথনগুৰি সমষ্টিত। কিন্তু আটাইতকৈ মানে সুখৰ বিষয় আৰু দুখৰ বিষয় যে আমাৰ যোৱা সময়ত যিজন MCLA হিচাপে আৰু UM হিচাপে আছিল তেখেতৰ বিৰুদ্ধে সঁচা অৰ্থত গোটেই মথনগুৰি সমষ্টিত এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা আৰম্ভ হৈছে, পৰিৱৰ্তনৰ জোৱাৰ এটা আৰম্ভ হৈছে। আৰু যাৰ কাৰণে ইয়মৰ গাতে লাগি থকা গাঁওসমূহৰ পৰা হাজাৰ হাজাৰ শ মানুহ গোটেই দিন মানে আমাৰ গৰিবৰ বন্ধু মাখন সৰকাৰীৰ প্ৰতি আপ্লুত হৈ, জনদৰদী নেতা মাখন সৰকাৰীৰ প্ৰতি আপ্লুত হৈ UPPL দলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াৰ যে শান্তিময় BTC গঠন কৰিলে এবং BTRত থকা সকলো জাতি জনগোষ্ঠীৰ মানুহৰ মাজত যি আজি ভাতৃত্ববোধ গঢ়ি তুলিলে তেখেতৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ আজি শ মানুহ আজি UPPL দলৰ প্ৰতি আকৃষ্ট হৈছে আৰু যোগদান কাৰ্যসূচী সদায় হৈ আছে আমাৰ দলৰ তৰফৰ পৰা। এটা পৰিস্থিতি দেখিবলৈ পাইছো যে ডিভোটাৰ প্ৰসংগত এটা বিতৰ্ক সৃষ্টি হৈছে যে হিন্দু বাঙালীৰ ডিভোটাৰ কেছবিলাক চৰকাৰীভাৱে প্ৰত্যাহাৰ কৰা হৈছে। এই বিষয়ত আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব? না, ইতিমধ্যে আমি আপোনালোকৰ বিভিন্ন মিডিয়াৰ জৰিয়তে জানিব পাৰিছোঁ যে ইয়াৰ আগতে আমি শুনিবলৈ পাইছোঁ যে চৰকাৰীভাৱে মানে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এটা নিৰ্দেশনা জাৰি কৰি হিন্দু বেংগলীসকলৰ যিখিনি ডিভোটাৰ সমস্যা সেই সমস্যাখিনি চিৰতৰে মানে সমাধান কৰাৰ কাৰণে এটা নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু তাৰ কিছুদিন পিছতেই দেখা গ'ল যে নাই, ৰাজবংশী আৰু গোৰ্খা ভাইসকলৰ বাহিৰে আজি হিন্দু বেংগলীসকলৰ যিখিনি মানে ডিভোটাৰৰ সমস্যা সেই সমস্যাখিনিৰ গোচৰ মানে গোচৰ হিচাপে থাকিব আৰু ইয়াৰ সমাধান কেতিয়া হ'ব তাৰ কোনো সুনিশ্চিত নাই। এইখিনি ঘোষণাৰ পিছতেই আজি গোটেই অসম তথা BTRৰ হিন্দু বাঙালীসকল জাঙুৰ খাই উঠিছে। কিয়নো এই হিন্দু বাঙালীসকলে মানে অন্ধৰ নিচিনা বিজেপিক ভোট প্ৰদান কৰি বিজেপিত শাসনৰ গাদীত বহাইছিল, অসমতো বহাইছিল, BTRতো বাঙালীসকলৰ ভোটৰ বিনিময়ত 3-4 জন আজি বাঙালী MCLA হ'বলৈ সক্ষম হৈছিল। কিন্তু আজিৰ তাৰিখত দেখা গৈছে যে বিজেপিৰ যিটো মানে ভূমিকা আৰু অসমৰ মুখ্যমন্ত্ৰীৰ যিটো ভূমিকা সেই ভূমিকাত অসমত বসবাস কৰা হিন্দু বাঙালীসকলৰ লগতে BTRৰ হিন্দু বাঙালীসকল ক্ষুব্ধ হৈছে। কাৰণ তেওঁলোকৰ যি ডিভোটাৰ সম্পৰ্কে যি মন্তব্য কৰিছে এই মন্তব্য কেতিয়াও মানি ল'ব নোৱাৰে। আৰু ইতিমধ্যে ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে যে বাঙালীসকল নৰেন্দ্ৰ মোদী থাকোঁতে বা হিমন্ত বিশ্ব শৰ্মা বা ৰঞ্জিত দাস থাকোঁতে হিন্দু বাঙালীসকলৰ এটা লোমো হিলাব নোৱাৰে। এইখিনি কথাত আমি হিন্দু বাঙালীসকলে আমি বিশ্বাসী নহয়। এইকাৰণেই যে নিৰ্বাচনী প্ৰচাৰত আহি হিন্দু বাঙালীসকলক ললিপপ দেখাই তেখেতে যিখিনি কথা কৈছে এই কথাত হিন্দু বাঙালীসকলে কোনোপধ্যেই মানি ল'ব নোৱাৰে। আৰু ৰঞ্জিত দাসৰ যদি ইমানেই সদিচ্ছা আছে হিন্দু বাঙালীসকলৰ ডিভোটাৰৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেখেতে বিধানসভাৰ জৰিয়তে আইন পাছ কৰি এই বাঙালীসকলৰ হিন্দু বাঙালীসকলৰ সমস্যা, ডিভোটাৰৰ সমস্যা, ডিটেনশ্যন কেম্পৰ সমস্যা চিৰদিনৰ কাৰণে সমাধান কৰক, তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। আৰু এইটো নকৰিলে BTRৰ হিন্দু বাঙালীসকলে আজি বিজেপিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। BTRৰ হিন্দু বাঙালীসকলে এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোট প্ৰদান কৰিব। তাৰ নমুনা ইতিমধ্যে আমাৰ মথনগুৰি সমষ্টিত আৰম্ভ হৈছে। গৌতম দাসৰ ওচৰে পাজৰে থকা গোটেই হিন্দু বাঙালী গাঁওসমূহ গোটেই দিন হিন্দু বাঙালীসকল আজি UPPL দলৰ প্ৰতি আকৃষ্ট হৈ UPPL দলত যোগদান কৰি আছে।